বাক্সু বৰবিল খেলপথাৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকী। ডিমু সমষ্টিৰ প্ৰায় 40,000 মহিলাক কৰিব চেক বিতৰণ। বিশাল মণ্ডপ সাজি উলিওৱা হৈছে বাক্সুৰ বৰবিল খেলপথাৰ। সম্পূৰ্ণ তদাৰকৰ দায়িত্বত আছে বিধায়ক সুশান্ত বৰগোহাঁই। প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বাক্সুৰ বৰবিল খেলপথাৰ। ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি মুখ্যমন্ত্ৰীগৰাকী মহিলা উদ্যমিতাৰ আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীৰ বাবে এনেধৰণে বিশাল পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ শিৱসাগৰৰ ডিমু সমষ্টিৰ বাক্সুত মহিলা উদ্যমিতা অভিযানৰ সেই চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। 10,000 টকাৰ চেক বিতৰণ কৰিব সেই সমষ্টিটোৰ মহিলাক। ডিমু সমষ্টিৰ প্ৰায় 40,000 মহিলাক সেই দিনটোত কৰিব চেক বিতৰণ। বিশাল মণ্ডপ সাজি উলিওৱা হৈছে বাক্সুৰ বৰবিল খেলপথাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 28 তাৰিখে আমাৰ ডিমু সমষ্টিৰ বাক্সুৰ এই বৰবিল খেলপথাৰলৈ তেওঁলোক উপস্থিত হ'বহি আৰু সমগ্ৰ ডিমু সমষ্টিৰ প্ৰায় 40,000 মহিলা উদ্যমিতা আঁচনিৰ যোগেদি আমাৰ মহিলাসকলৰ সবলীকৰণৰ যি আঁচনি সেই আঁচনি চেক সেইদিনাখন দিয়াৰ ব্যৱস্থা কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আমি অতি গৌৰৱান্বিত যে আজি বাক্সু নিচিনা এটা অঞ্চললৈ তেখেতৰ এই আগমনে এই অঞ্চলৰ বহুখিনি সমস্যা আৰু এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰতো আমি তেখেতৰ লগত আলোচনা কৰিম যাতে ভৱিষ্যতে এই অঞ্চলটো আগবাঢ়ি যাব পাৰে। এই অঞ্চলটো কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত এটা সুকীয়া নাম আছে। ইয়াত কেইবাখনো সত্ৰ আছে। ইয়াৰ উপৰিও আমাৰ ইয়াৰ যিসকল উঠি অহা প্ৰজন্ম সেইসকল পঢ়া শুনাৰ পৰা আৰম্ভ কৰি বহুখিনি স্বাৱলম্বী হৈ আছে। কিন্তু তাত যদি আমি চৰকাৰীভাৱে অকণমান সহায় কৰি দিব পাৰোঁ বাট পথৰ পৰা আৰম্ভ কৰি এখন খেলপথাৰ, তেতিয়া আমাৰ এই অঞ্চল যথেষ্টভাৱে উপকৃত হ'ব, আগবাঢ়ি যাব। ইয়াত এটা প্ৰেক্ষাগৃহও বহুত প্ৰয়োজন আৰু ইয়াৰ মহিলাসকল যথেষ্ট উদ্যমী। সেই মহিলাসকলক আমি একেলগে লৈ এখন সমবায়